অসমত কমি আহিছে নেকি অসমীয়া মানুহৰ সংখ্যা? বংগবলীয়া মুছলমানৰ অভাৱনীয় জনসংখ্যা বৃদ্ধি হোৱা বুলি উত্থাপিত অভিযোগৰ সময়তে অসমীয়া লোকৰ জনসংখ্যা কমিবলৈ আৰম্ভ কৰা বুলি চৰ্চা হ'বলৈ ধৰিছে। শেহতীয়াকৈ প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা চমুকৈ NFHS-6ৰ তথ্যত প্ৰকাশ পাইছে যে অসমত প্ৰজননৰ হাৰ 1.6% হ্ৰাস পাইছে। অৰ্থাৎ প্ৰতিগৰাকী প্ৰজননক্ষম মহিলাই অসমত এতিয়া গড়ে দুটাকৈও সন্তান জন্ম দি থকা নাই। NFHS-6 অনুসৰি দেখা গৈছে যে প্ৰজননৰ হাৰৰ ৰাষ্ট্ৰীয় গড় হৈছে 2.0। NFHS-5তো এই হাৰ 2.0 আছিল। এই পৰিসংখ্যাই স্বাভাৱিকতে এই প্ৰশ্নৰ উদ্ৰেক ঘটাব যে ভাৰতৰ বৰ্ধিত জনসংখ্যাৰ সমস্যা এতিয়া নিয়ন্ত্ৰণলৈ আহিবলৈ ধৰিছে নেকি? অসমৰ ক্ষেত্ৰত দেখা যায় যে প্ৰজননৰ হাৰ 1.6%লৈ হ্ৰাস পাইছে। NFHS-5ত এই হাৰ আছিল 1.9। এই তথ্য স্বাভাৱিকতে উদ্বেগজনক। আকৌ অসম চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ নীতি এটাও গ্ৰহণ কৰিছে। ইয়াৰ অধীনত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কিন্তু প্ৰকৃততে অসমৰ এই জনসংখ্যা নীতিৰ প্ৰয়োজন আছে নে নাই? ইপিনে প্ৰজননৰ হাৰ কমাৰ সমান্তৰালভাৱে আমাৰ বয়সীয়া লোকৰ সংখ্যা বঢ়াৰ তথ্যও প্ৰকাশ পাইছে। অসমৰ তথ্য চালে দেখিম যে 15 বছৰৰ তলৰ শিশু তথা কিশোৰৰ সংখ্যা হৈছে 24%। তেনেদৰে 15 বছৰৰ ঊৰ্ধ্বৰ লোকৰ সংখ্যা হ'বগৈ 76%। 60 বছৰৰ ঊৰ্ধ্বৰ লোকৰ সংখ্যা হৈছে 10%। এই ধাৰা অব্যাহত থাকিলে কিছু বছৰৰ ভিতৰতে অসম তথা ভাৰতবৰ্ষ এখন বয়সীয়া লোকৰ আৱাসভূমিলৈ পৰিৱৰ্তিত হ'ব পাৰে নেকি? নমস্কাৰ, মই প্ৰাণজিৎ ডেকা। H8 ইনচাইটলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি বিশ্ব জনসংখ্যা দিৱস। এই দিৱস উপলক্ষে আমি জনসংখ্যা সম্পৰ্কীয় এই উদ্বেগৰ কথাবোৰ আলোচনা কৰিব বিচাৰিছোঁ। আমাৰ সৈতে অনলাইন যোগে সংযুক্ত হৈছে অধ্যাপক নন্দিতা শইকীয়া, মুম্বাইস্থিত ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ পপুলেশ্যন ষ্টাডিজৰ পাব্লিক হেল্থ এণ্ড মৰ্টেলিটি ষ্টাডিজ বিভাগৰ অধ্যাপক ডক্টৰ শইকীয়াই দীৰ্ঘদিন ধৰি জনসংখ্যা, জনগাঁথনি, জনস্বাস্থ্য আদি বিষয়ত গৱেষণা কৰি আহিছে। ডক্টৰ শইকীয়াক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আমাৰ এতিয়া ভাৰতবৰ্ষৰ যিটো জনবিস্ফোৰণৰ যিটো সমস্যা, আমাৰ যিটো জনবিস্ফোৰণৰ সমস্যা, এই জনবিস্ফোৰণৰ সমস্যাটো এগৰাকী পপুলেশ্যন চাইণ্টিষ্ট হিচাপে আপুনি কেনেদৰে মন কৰে? হয় প্ৰাণজিৎ, এতিয়া 2047ত ভাৰতবৰ্ষত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিকশিত ভাৰত অৰ্থাৎ ডেভেলপ নেশ্যনৰ কাৰণে এটা সপোন ৰাখিছে। আৰু ইয়াৰ লগে লগে 3টা D, তেখেতে যেনেকৈ কৈছে 3টা D, গণতন্ত্ৰ, ডেমক্ৰেচি, ডেমোগ্ৰাফি এণ্ড ডাইভাৰ্চিটি, গণতন্ত্ৰ, জনসংখ্যা আৰু বৈচিত্ৰতা, এই সকলোৰে ভাৰতবৰ্ষখন এক অনন্য সংগম বুলি কোৱা হৈছে। আৰু ভাৰতৰ এই 3টা যিকেইটা বৈশিষ্ট্য আছে, আমাৰ দেশখনৰ এই 3টা বৈশিষ্ট্য যি আছে, পৃথিৱীৰ আৰু কোনো দেশৰে এই বৈশিষ্ট্য নাই। যেনেকৈ চীন দেশখন এখন বহুত জনবহুল ৰাজ্য হ'ব পাৰে, কিন্তু তাত গণতন্ত্ৰ বা ডেমক্ৰেচি নাই। ঠিক তেনেকৈ আমাৰ দেশৰ নিচিনাই ডাইভাৰ্চিটি, বিচিত্ৰতাৰে ভৰা পৃথিৱীত কোনো দেশ নাই। ইয়াৰ লগে লগে আৰু এই কাৰণে যিহেতু আমাৰ ডেমক্ৰেচি, ডেমোগ্ৰাফি আৰু ডাইভাৰ্চিটি, এই 3টা কেৰেক্টাৰিষ্টিক্স আছে, গতিকে আমাৰ দেশৰ যি জনসংখ্যা নীতি বা জনসংখ্যাৰ চেলেঞ্জ অন্য দেশতকৈ বেলেগ ধৰণৰ। কাৰণ অন্য দেশত জনসংখ্যাৰ সমস্যা সমাধান কৰিবৰ কাৰণে একেধৰণৰ দৃষ্টিভংগী বা একেধৰণৰ ৰুল ৰেগুলেশ্যন পালন কৰা হয়। কিন্তু ভাৰতত যিহেতু আমাৰ ডাইভাৰ্ছ পপুলেশ্যন, বিচিত্ৰতাৰে ভৰা পপুলেশ্যন আছে, গতিকে খুব সহজে এটা চিম্পল পলিচি লৈ পেলাই কৰা নহয়। আপুনি যদি মোক সোধে যে বৰ্তমান দিনত আমাৰ ভাৰতবৰ্ষত আটাইতকৈ জনসংখ্যাৰ যিকেইটা চেলেঞ্জিং, ইম্পৰ্টেণ্ট ইছ্যু আছে, মই
বিষয়ত বিশেষকৈ যদিও আমাৰ দেশত বহুত কেইটা ডেটা চিষ্টেম আছে যিয়ে পপুলেশ্যনৰ জনসংখ্যাৰ ওপৰত ডেটা সংগ্ৰহ কৰে, তথ্য সংগ্ৰহ কৰে, যেনেকৈ চেন্সাছ আছে, NFHS আছে, চেম্পল ৰেজিষ্ট্ৰেশ্যন চিষ্টেম আছে। কিন্তু তথাপিও আচলতে এই সকলোবিলাক চিষ্টেমে আমাক ভাৰতবৰ্ষৰ পপুলেশ্যনৰ বিষয়ে দিনে দিনে প্ৰতি বা সাপ্তাহিকভাৱে বা একদম ডিছেগ্ৰিগেটেড লেভেল, মানে ডিষ্ট্ৰিক্ট বা ব্লক বা ভিলেজ লেভেলত ইনফৰমেশ্যন দিবলৈ ব্যৰ্থ হৈছে। আৰু সেইকাৰণে যদি আপুনি সোধে নগাঁও জিলাৰ যদি সোধে, তাৰ কোনো নিৰ্ভৰযোগ্য তথ্য নাই। সেইটো সম্পৰ্কৈ মানুহ আহিছে, সেই বিষয়ে আমাৰ তথ্য নাই। গতিকে এইটো ডাঙৰ চেলেঞ্জ আমাৰ কাৰণে। আৰু ইয়াৰ কাৰণে সকলোতকৈ নিৰ্ভৰযোগ্য বস্তু হ'ল নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰ আৰু চিভিল ৰেজিষ্ট্ৰেশ্যন অফ বাৰ্থ এণ্ড ডেথ চিষ্টেমটো আপডেট কৰা। নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰটো এনে এটা বস্তু য'ত ভাৰতবৰ্ষৰ যিসকল ফৰেইনৰ পপুলেশ্যন, বিদেশী মানুহ আছে, সেইখনৰ এটা কমপ্লিট লিষ্ট। আমাৰ দেশত এনেকুৱা ধৰণৰ নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰ গোটেই পৃথিৱীত যিমান ধনী ধনী আৰু উন্নত দেশ আছে, ডেভেলপ নেশ্যন আছে, সকলো দেশতে মেইনটেইন কৰা। 2015 চনত এইটো কৰিছে, কিন্তু সেইটো কিন্তু প্ৰপাৰলি হোৱা নাই। আৰু সেইটো সদায় প্ৰতিদিনে বা প্ৰতি মাহত আপডেট নহয়। তাৰ ফলত এইটো একদম থাকিও নথকাৰ নিচিনা হৈছে। গতিকে প্ৰথম কথাটো হ'ল ভাল উন্নত দেশ হ'ব বিচাৰে অসমৰ মানুহৰ জীৱন, অসম বা অন্য যিকোনো ষ্টেটৰ মানুহৰ বিষয়ে ফাৰ্টিলিটি, মৰ্টালিটি, মাইগ্ৰেশ্যন, এইবিলাক টপিকৰ ওপৰত ভালকৈ আমি জানিব বিচাৰোঁ। তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট কামটো হ'ল যে যিটো জন্ম আৰু মৃত্যুৰ যিটো পঞ্জীয়ন হয়, সেইটো 100% হোৱাত 100% হ'বলৈ চেষ্টা চলাব লাগে। আৰু আপুনি জানে, আমি অসমৰ মানুহ আমি জানো যে যিহেতু আমাৰ এখন নিৰ্ভৰযোগ্য পপুলেশ্যন ৰেজিষ্টাৰ নাই, গতিকে আমাৰ অসমৰ ক্ষেত্ৰত বিশেষকৈ আমি কেনেকৈ বিদেশী সমস্যাৰে আক্ৰান্ত হৈছোঁ আপুনি খুব সহজেই অনুসন্ধান কৰিব পাৰিব। দ্বিতীয়টো সমস্যা এতিয়া বিশেষকৈ হ'ল যে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সাৰ্বভৌমত্বৰ কাৰণে যি আমাৰ বিদেশী অনুপ্ৰৱেশ হৈ আছে, সেই ইছ্যুটো সলিউশ্যন কৰা। ৰিচেণ্টলি কিছুদিনৰ আগতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এখন হাই পাৱাৰ ডেম'গ্ৰাফিক কমিটি বনাই দিছে। তেওঁলোকে বিদেশীৰ পৰা, আমাৰ নেইবাৰিং প্ৰতিবেশী ৰাষ্ট্ৰৰ পৰা যি অনুপ্ৰৱেশ চলি আছে, সেই অনুপ্ৰৱেশ বন্ধ কৰিবৰ কাৰণে বা সমস্যাটো সমাধান কৰিবৰ কাৰণে অধ্যয়ন কৰি পেলাই চৰকাৰক এটা উপায় দিবৰ কাৰণে সেই কমিটিখন বনোৱা হৈছে। আৰু এই বস্তুটো এতিয়া মানে সঁচাকৈ এটা বহুত ভয়াৱহ ৰূপত পাৰ হৈছে। কাৰণ ইলিগেল ইমিগ্ৰেশ্যন যিটো কোৱা হয়, অবৈধ অনুপ্ৰৱেশকাৰীক কোৱা হয়, যিসকল তেওঁলোকে আগতে অসম বা পশ্চিমবংগলৈ আহিছিল, কিন্তু এতিয়া ভাৰতৰ প্ৰত্যেক চুকে কোণে প্ৰধান চহৰবিলাকত তেওঁলোক সোমাব পাৰিছে। আৰু তেওঁলোক কেনেকৈ সোমাব পাৰিছে? কাৰণ তেওঁলোকে আমাৰ ছিষ্টেমৰ যিটো ফেইলৰ আছে, নথি-পত্ৰ মানে ফেক ডকুমেণ্টেশ্যন যিটো কৰিব পাৰে, সেইবিলাক কৰি পেলাই তেওঁলোকে সকলো ধৰণৰ পাছপৰ্ট, পান কাৰ্ড বা আধাৰ, এই সকলোবিলাক ল'ব পাৰে। আৰু লগে লগে তেওঁলোকে আনকি ভোট দিবলৈও সক্ষম হয়। তাৰ লগে লগে তেওঁলোকে ভাৰতৰ চৰকাৰৰ আণ্ডাৰত যিমানবিলাক কল্যাণকামী আঁচনি আছে, সেই সকলোবিলাকো তেওঁলোকে একচেছ কৰিব পাৰে, মানে তেওঁলোকে সেইবিলাকো গ্ৰহণ কৰে। তাৰ ফলত আমাৰ ভাৰতবৰ্ষৰ কাৰণে এইটো এটা ডাঙৰ চেলেঞ্জ হৈছে। আৰু আগতে মই যিটো কৈছোঁ যে আগতে অসম বা পশ্চিমবংগতহে হৈছিলে, কিন্তু এতিয়া সেইটো গোটেই ভাৰতবৰ্ষখনলৈ বাঢ়ি গৈছে। আৰু বৰ্ডাৰ, বিশেষকৈ যি আমাৰ সীমান্তৱৰ্তী সেই অঞ্চলসমূহ আছে, তাত এক প্ৰকাৰ খুব প্লান্ড ৱে
পপুলেশ্যনৰ জনসংখ্যাৰ যিটো গাঁথনি এইটো সলাবৰ কাৰণে চেষ্টা কৰি আছে ভাৰত বিৰোধী শক্তিবিলাকে। গতিকে এই বস্তুটো ইম্পৰ্টেণ্ট, এই বস্তুটো এটা ডাঙৰ চেলেঞ্জ। গতিকে মই ভাবোঁ যে ইলিগেল ইমিগ্ৰেশ্যনৰ কাৰণে যেতিয়া যি কমিটি বনাইছে চৰকাৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া, তেওঁলোকে নিজে ইচ্ছা কৰি, তেওঁলোকে নিজে আগ্ৰহ কৰি এই কমিটিখন বনাইছে আৰু সকলোৱে তেওঁলোকৰ এই কমিটিৰ মানে পৰামৰ্শ বা উপায় বাবে বাট চাই আছে। এইটো হ'ল দ্বিতীয় ইম্পৰ্টেণ্ট ক্ৰুচিয়েল পইণ্ট বুলি ভাবোঁ মই। আৰু তৃতীয়টো হ'ল যে জনসংখ্যাৰ হ্ৰাস আৰু আমাৰ বিচিত্ৰতা ভৰা পপুলেশ্যন। ৰিচেণ্ট আমাৰ যিটো NFHS 6 নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 2021-23 পৰা মতে জনা গৈছে যে ভাৰতবৰ্ষৰ মুঠ প্ৰজননৰ হাৰ, টোটেল ফাৰ্টিলিটি ৰেটৰ সংখ্যা প্ৰতি মহিলাৰ বিপৰীতে 2.0 সন্তানলৈ হ্ৰাস পাইছে। মানে এইটো এটা 2.0 এগৰাকী মহিলা যি 15 পৰা 49 বছৰ বয়সত, তেওঁলোকৰ অন এভাৰেজ বাই দি এণ্ড অফ ৰিপ্ৰডাক্টিভ টাইম তেওঁলোকৰ শিশুৰ সংখ্যা হ'ল 2.0। আৰু এইটো এটা ৰিপ্লেচমেণ্ট লেভেলতকৈ কম। ৰিপ্লেচমেণ্ট লেভেলটো হ'ল 2.1। আৰু ৰিপ্লেচমেণ্ট লেভেলৰ অৰ্থ হ'ল যে সেই 2.1 ফাৰ্টিলিটি ৰেট যদি হৈ থাকে, টোটেল ফাৰ্টিলিটি ৰেট যদি হৈ থাকে, পপুলেশ্যনটো যিটো পপুলেশ্যন আছে সেইটো বেলেঞ্চতে চলি থাকিব। কিন্তু এতিয়া দেখা গৈছে যে ভাৰতবৰ্ষৰ বিভিন্নবিলাক ৰাজ্য অসমকে অন্তৰ্ভুক্ত কৰি সকলোবিলাকে টোটেল ফাৰ্টিলিটি ৰেটটো বহুত কম হৈ গৈছে, 1.6 এনেকুৱা হৈছে। আৰ্বান এৰিয়াটো, চহৰীয়া অঞ্চলতো বহুত কম হৈ গৈছে। ছোৱালী মানুহৰ ক্ষেত্ৰতো বহুত কম হৈ আছে। গতিকে এইটো এটা সমস্যা বুলিয়ে কৰিব পৰা যায়। কাৰণ ইয়াৰ ফলত যেতিয়া আমাৰ শিশুৰ ৰিপ্লেচমেণ্ট লেভেলটো নাথাকিব, যিকোনো বস্তুৰে অতিপাত হোৱাটো বেয়া। যদি অতিপাত ল'ৰা ছোৱালী হয়, বেছিকৈ ল'ৰা ছোৱালী হয়, সেইটোও বেয়া। আৰু অতি কমকৈ হ'লে সেইটোও বেয়া। আৰু এতিয়া হয় আমাৰ দেশখন আগতে বেছি TFR ৰেট আছিল, আৰু এতিয়া হঠাতে খুব ফাষ্ট এইটো কমি গৈছে। আৰু এইটো আমি অসমৰ ক্ষেত্ৰতো দেখা পাইছোঁ। গতিকে এইটো এটা ডাঙৰ চেলেঞ্জ বুলি ভাবা যায়। কাৰণ এবাৰ যদি জনসংখ্যাৰ TFR ৰেটটো কমি যায়, আৰু উঠাবলৈ আৰু বঢ়াবৰ কাৰণে বহুত কষ্ট কৰিব লগা হয়। আৰু এইটো মাত্ৰ এটা প্ৰক্ৰিয়াৰে নহ'ব, বহুতবিলাক জইণ্ট প্ৰচেছ লাগিব যদি আমি TFRটো আৰু বঢ়াব বিচাৰোঁ। ইয়াৰ ক্ষেত্ৰত ইকনমিক চাফিচিয়েঞ্চি লাগিব, অৰ্থনৈতিক অৱস্থা, পাৰিবাৰিক মূল্যবোধ, লাইফ ৱৰ্ক বেলেঞ্চ বুলি যিটো কয় আজিকালি, তাৰ ভাৰসাম্যটো ৰক্ষা কৰে, এই সকলোবিলাক লাগিব। আৰু কিন্তু তাৰ লগে লগে আৰু এটা কথাও কওঁ যে আমাৰ ভাৰতবৰ্ষৰ পপুলেশ্যনটো বৈচিত্ৰতাৰে ভৰা। যেনেকৈ কিছুমান পপুলেশ্যন গ্ৰুপ আছে যিসকলৰ ফাৰ্টিলিটি ৰেটটো বহুত কম, 1.6, 1.7, 1.4 লাইক ডেট। তেনেকৈ বহুত চাব গ্ৰুপ আছে যিসকলৰ ফাৰ্টিলিটি ৰেট হয়তো 5 বা 6 হ'ব পাৰে। কিন্তু আমাৰ NFHSৰ নিচিনা যিটো চেম্পল, সেই চেম্পলটোৱে এনেকুৱা সৰু সৰু পপুলেশ্যন চাব গ্ৰুপবিলাকৰ ফাৰ্টিলিটিটো ৰেটটো দিবলৈ অক্ষম। তাৰ ফলত আমি যিটো কিছুমান ক্ষেত্ৰত আমি স্লাম এৰিয়াত, চহৰীয়া স্লাম এৰিয়াত দেখা পাওঁ, বা অসমৰ চহৰ এৰিয়াত দেখা যোৱা যায় যে ফাৰ্টিলিটি ৰেটটো বহুত বেছি, 5, 6, 7 এনেকুৱা হৈ যায়। কিন্তু সেই বস্তুটো আমাৰ এই ডেটাটোত পটককৈ ৰিফ্লেক্ট নহয়। গতিকে আমি যদি অকল ভাবি থাকোঁ যে জনসংখ্যাটো অতি দ্ৰুতভাৱে কমিছে আৰু সেইটো গোটেই ভাৰতবৰ্ষৰ কাৰণে প্ৰযোজ্য, সেইটো এটা সম্পূৰ্ণ ভুল কথা। ভাৰতবৰ্ষত যেনেকৈ পপুলেশ্যন আছে যিসকলৰ ফাৰ্টিলিটি ৰেট বহুত কম, ঠিক তেনেদৰে এনেকুৱা পপুলেশ্যনৰো আছে, সেনেকুৱা পপুলেশ্যন চাব গ্ৰুপছো আছে। অসমৰ চহৰ এৰিয়াৰ বিষয়ে ক'ব পাৰোঁ। তেনেকৈ আপোনাৰ মুম্বাইতো কিছুমান শ্লাম এৰিয়া আছে য'ত ল'ৰা ছোৱালী এগৰাকী মহিলাৰ 6টা, 7টা, 8টা বাচ্চা পৰ্যন্ত হয়। তাৰ উপৰিও তেওঁলোকৰ যি চাইল্ড মেৰেজ, সৰুতে হোৱা বিবাহৰ সংখ্যাটো বহুত বেছি পৰিমাণে। অসমৰ কথা যদি উল্লেখ কৰোঁ যে আমাৰ বাংলাদেশী মূলৰ যিসকল মুছলমান মানুহ, তেওঁলোকৰ ছোৱালীৰ মাজত এতিয়াও প্ৰায় 40%, 38 to 40% মেৰেজ শিশু অৱস্থাতে হয়। গতিকে এনেকুৱা যদি খুব শিশু অৱস্থাতে বিয়া হয় আৰু
ল'ৰা ছোৱালীৰ সংখ্যা 4টা 5টা 6টা 7টা 8টালৈকে যায়, সেই মহিলাগৰাকীৰ যিটো ৰাইট, আৰু তেওঁলোকে এইটো বহুত ক্ষেত্ৰত নাজানাকৈ হয়, নাইবা ছ'চাইটি প্ৰেছাৰৰ কাৰণে ইমান ল'ৰা ছোৱালী হয়। গতিকে সেইটো এটা তেওঁলোকৰ জীৱনৰ মানদণ্ড কমি যায় আৰু জেণ্ডাৰ ডিপ্ৰাইভ হয়, জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন বুলি ক'ব পৰা যায়। গতিকে এই দুইটা বস্তু আমি সমানে চাব লাগিব। জন্মৰ ক্ষেত্ৰত যেনেকৈ ডাইভাৰ্চ আছে, ঠিক তেনেকৈ মৃত্যুৰ ক্ষেত্ৰতো বহুত ডাইভাৰ্চ আছে আমাৰ ভাৰতবৰ্ষত। সেইটোও ইম্পৰ্টেণ্ট। কিছুমান মানুহ আছে আজিকালি বহুত বেছি দীঘলীয়াকৈ 85-90 বছৰলৈকে জীয়াই থাকে, কিন্তু কিছুমান এনেকুৱা আছে খুব কম সময়তে 55, 45, 60 এনেকুৱা বয়সতেই লাইফ এক্সপেক্টেঞ্চি, এনেকুৱা পপুলেশ্যন চাববোৰ আছে যাৰ লাইফ এক্সপেক্টেঞ্চি 60তকৈ কম, 55। গতিকে আমি সেইটো এটা ইম্পৰ্টেণ্ট কথা যে আমি মৃত্যুৰ হাৰৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকৈ আমি ব্যৱস্থা কৰিব পাৰোঁ যায় এই ডাইভাৰ্ছ পপুলেশ্যনটো এড্ৰেছ কৰিবৰ কাৰণে। মোৰ লাষ্ট যিটো পপুলেশ্যন চেলেঞ্জ, সেইটো মই ভাবোঁ যে এইজিং ইছ্যু। আৰু এইজিঙৰ কাৰণে আমাৰ এইজিং ইছ্যু আৰু এইজিং হোৱাৰ লগে লগে আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যিটো প্ৰত্যাহ্বান, এফালে জনসংখ্যাৰ কম হৈছে ভাৰতবৰ্ষত, আৰু আনফালে মানুহ দীঘলীয়াকৈ লাইফ এক্সপেক্টেঞ্চি ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। গতিকে আমাৰ এইজিং যিটো পপুলেশ্যন, মানে 60 বা 65 ওপৰৰ যিসকল পুৰুষ মহিলা, তেওঁলোকৰ সংখ্যাটো টোটেল পপুলেশ্যনৰ ভিতৰত বাঢ়ি গৈ আছে। আৰু ইয়াৰ লগে লগে তেওঁলোকৰ স্বাস্থ্য, তেওঁলোকৰ ডিচেবিলিটি ক্ষমতা বা তেওঁলোকৰ মাজত হোৱা নন কমিউনিকেবল ডিজিজ যিবিলাক থাকে, যেনেকৈ প্ৰেছাৰ, ডায়েবেটিছ, হাইপাৰটেনশ্যন, এইবিলাক কেঞ্চাৰ আদিৰ পৰা হ'লে তেওঁলোকৰ গোটেই জীৱনৰ লাইফৰ যিটো কোৱালিটি অফ লাইফ, সেইটো কমি গৈছে। গতিকে কুৱেশ্যনটো আজিকালি এনেকৈ সোধা হয় যে মই কিমান দিন জীয়াই থাকিব পাৰিম, মই যদি 70 বছৰ বা 75 বছৰ বা 80 বছৰ জীয়াই থাকোঁ, সেইটোতো এটা কুৱেশ্যন আছেই। তাৰ লগে লগে আজিকালি চবেই জানিব বিচাৰে যে মই সেই যে 80 বছৰ জীয়াই থাকিম, 80 বছৰৰ ভিতৰত মই কিমান বছৰ বিচনাত বা বিচনাত পৰি থাকিব লাগিব, বা কিমান বছৰ মই বেমাৰী হৈ বিচনাত পৰি থাকিব লাগিব। গতিকে এই বস্তুটো যাতে আমি আমাৰ পপুলেশ্যন, আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত কমাব পাৰি যে দীৰ্ঘদিন জীয়াই থাকিব লাগে, তাৰ লগে লগে যাতে সুস্বাস্থ্যটো জীয়াই থাকিব লাগে, বিচনাত পৰি থাকিব লগা নহয়। 15 বছৰ 20 বছৰ ডায়েবেটিছ, প্ৰেছাৰ আদি ধৰণৰ বেমাৰ হৈ পেলাই বেমাৰ হ'ব নালাগে। এনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ ইছ্যুবিলাক এড্ৰেছ কৰাটো বহুত বহুত ইম্পৰ্টেণ্ট হৈ আছে। আৰু তাৰ লগে লগে সেইকাৰণে স্বাস্থ্যকৰ জীৱনশৈলী, যিটো লাইফষ্টাইল, আমাৰ যিটো লাইফষ্টাইল বুলি আছে, স্বাস্থ্যকৰ জীৱনশৈলী প্ৰসাৰ কৰাটো খুব অপৰিহাৰ্য হৈ গৈছে। বৰ্তমানৰ চৰকাৰে আয়ুৰ্বেদ, যোগা আদিত বহুত গুৰুত্ব দিছে। এইটো খুব ভাল আৰু আদৰণীয় প্ৰশংসনীয় পদক্ষেপ। আৰু আমাৰ মানুহৰ মাজতো আগতকৈ বহুত ধৰণৰ স্বাস্থ্য বিষয়ক সজাগতা ওলাই আছে। সেইটো এটা পজিটিভ চাইন। কিন্তু তাৰ লগে লগে এনেকুৱা কিছুমান ডাইমেনশ্যন আছে যিবিলাকত মানুহে নিজে একো কৰিব নোৱাৰে, চৰকাৰীৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণ। ধৰি লওক, এটা হ'ল ভেজাল খাদ্য। ভেজাল খাদ্যই আমাৰ স্বাস্থ্য অতি বেয়া কৰে। আমি জানো, অসমতে দেখিছোঁ যে খুব সৰুতেই মানুহৰ কেঞ্চাৰ, ডায়েবেটিছ আদিৰ প্ৰাদুৰ্ভাৱটো খুব বেছি হৈ গৈছে। আৰু সেইটো কেৱল মাত্ৰ অন্যবিলাক এক্টিভিটিজ কৰোঁতে এইটো ভেজাল খাদ্যৰ কাৰণে হৈছে। ভেজাল খাদ্যই আমাৰ জনস্বাস্থ্যৰ অতিপাত ক্ষতি কৰিছে। কাৰণ চৰকাৰে এনেকুৱা ধৰণৰ ভূমিকা এই বিষয়ত ল'ব লাগে, জৈৱিক খাদ্য উপাদান, নিৰাপদ খাদ্য উপাদান এলাৰ্ট কৰি পেলাই এৱাৰ কৰিব লাগে মানুহক যে কি খালে কি নাখালে হেৰি হয়। গতিকে এইবিলাক বিষয়ত চৰকাৰৰ ভূমিকাটো এতিয়াও খুব নেগলিজেবল যেন লগা হৈছে। কিন্তু জনস্বাস্থ্যটো আমাৰ কাৰণে বহুত বহুত ইম্পৰ্টেণ্ট। আমি যদি এখন ডেভেলপ নেশ্যন হ'ব বিচাৰোঁ, আমি যদি আমাৰ অসমখনক, ভাৰতবৰ্ষখনত একদম উন্নত দেশত, তেতিয়াহ'লে আমি আমাৰ স্বাস্থ্যটোক মানে দেহা থাকিলেহে বেহা, এনেকৈ কয় মানুহে। আমাৰ স্বাস্থ্যটোৰ ওপৰত হয় ইণ্ডিভিজুৱেল আৰু সামূহিক, এই দুইটা স্বাস্থ্যৰ ওপৰত অতিপাত গুৰুত্ব দিয়া উচিত। আৰু তেনেকুৱা ধৰণৰ আৰু এটা মই ক'ব বিচাৰোঁ যে চৰকাৰে আৰু এটা ধৰণৰ পদক্ষেপ ল'ব পাৰে যে কেনেকৈ আমাৰ আজিকালিৰ জীৱনশৈলীটোৱে
বিশেষকৈ নগৰীয়া অঞ্চলত বা গাঁৱলীয়া অঞ্চলত কেনেকৈ আমাৰ আন্তঃগাঁথনিটো ডেভেলপ কৰিব পাৰি, যিটোৱে আমাক ফিজিকেলি এক্টিভ বা ফিটনেছ হৈ থকাত সহায় কৰে। যেনেকৈ বিদেশী যিবিলাক ডেভেলপ নেশ্যন আছে, নৰৱে, অষ্ট্ৰিয়া, ছুইডেন, এইবিলাক জেগাত পাব্লিক ট্ৰান্সপৰ্টটো খুব বেছি ব্যৱহাৰ কৰা হয়, আৰু পাব্লিক ট্ৰান্সপৰ্টটো মানুহৰ স্বাস্থ্যৰ কাৰণে সুবিধাজনকভাৱে মিলাই পেলাই ডেভেলপ কৰা হৈছে। আৰু ঠিক তেনেকৈ যিবিলাক আপোনাৰ উদ্যান, পাৰ্ক, খোজকঢ়া পথ বা চাইকেল চলোৱাটো, আপুনি নেদাৰলেণ্ড, অষ্ট্ৰিয়া এনেকুৱা জেগাত যিবিলাক ডেভেলপ নেশ্যন, তাত গ'লে দেখিব যে মানুহে আনকি প্ৰাইম মিনিষ্টাৰ, প্ৰেচিডেণ্ট, ডাঙৰ ডাঙৰ অফিচাৰ, ডাইৰেক্টৰসকলেও চাইকেল লৈ লৈ অফিচলৈ যায় বা এখন চিটিৰ পৰা আনখনলৈ যায়। সেইটো এটা তেওঁলোকৰ মানে ফিটনেছৰ ষ্টাইল। গতিকে আমি সেই কিছুমান বস্তু চৰকাৰৰ পৰা আমি আশা কৰোঁ। তাৰ লগে লগে আমাৰ নিজৰ দৃষ্টিভংগীটো সলনি কৰিব লাগে। গতিকে এইকেইটাই মই ভাবোঁ যে চবতছে ডাঙৰ প্ৰত্যাহ্বান পপুলেশ্যন চেলেঞ্জ আজিৰ প্ৰত্যাহ্বান দিনত। ডক্টৰ শইকীয়া, আপুনি কেইবাটাও বিষয় সামৰি লৈছে। আমাক ইতিমধ্যে কৈছে যে ডাটাৰ যিটো অভাৱ, আনএবিলিটি, সেইটো এটা কথা কৈছে। NFHS6-ৰ আপুনি কিছু কথাও সামৰি লৈছে। মই সেই কথাখিনি মাজতে মই আপোনাক সুধিব খুজিছোঁ যে আমাৰ যিটো NFHS-ৰ যিটো শেহতীয়া তথ্য, সেই তথ্যটোৱে এটা এনেকুৱা ইংগিত দিয়ে নেকি যে আমাৰ দেশৰ জনসংখ্যা নিয়ন্ত্ৰণলৈ আহিব ধৰিছে? আমাৰ য়েছ, হয়। যিটো মই অলৰেডি কৈছোঁ যে আমাৰ দেশত এতিয়া জনসংখ্যা নিয়ন্ত্ৰণত আহিছে। এতিয়াও আমাৰ যিটো এবছলিউট চাইজ, সেইটো কমি যোৱা নাই, সেইটো বাঢ়িয়ে গৈ আছে। অলপ দিনৰ কাৰণে এইটো বাঢ়ি থাকিব, কিন্তু যিটো ৰেট, সেইটো কমি গৈছে। কিন্তু তাৰ লগে লগে এতিয়া আমাৰ যিটো সাম্প্ৰতিক পৰিৱেশ অৱস্থা, এইটোত জনসংখ্যা নিয়ন্ত্ৰণ কৰিব নালাগে। আচলতে জনসংখ্যা নিয়ন্ত্ৰণতকৈ জনসংখ্যা ৰেগুলেশ্যন কৰিব লাগে। নট পপুলেশ্যন কণ্ট্ৰল বাট পপুলেশ্যন ৰেগুলেশ্যন। কাৰণ আপুনি যদি নিয়ন্ত্ৰণ কৰা বুলি কয় একজেক্টলি, তেতিয়াহ'লে আপোনাৰ কি হয়, কমাৰটোৱে বিশেষকৈ ফ'কাছ কৰা হয়। কিন্তু এতিয়া মই যিটো ক'লোঁ যে আমাৰ পপুলেশ্যনটো বহুত ডাইভাৰ্চ হয়। কিছুমানৰ অতি খুব কমকৈ কমি গৈছে আৰু কিছুমানৰ খুব বেছি হৈ আছে এতিয়াও। আপুনি অসমৰ ক্ষেত্ৰতে আপুনি চাওক, কিছুমান পপুলেশ্যন ছাবগ্ৰুপৰ বহুত দেৰিকৈ বিয়া হয়, শিশু শিশু মেৰেজ নহয়, শিশুৰ বিবাহ নহয়। বাল্য আৰু বিবাহ নহয়। হয়, ল'ৰা ছোৱালী হ'লেও খুব বেছি এটা, আৰু গেপ দি পেলাই বহুত হয়। সেইটো এটা অৱস্থা। অন্য কিছুমান পপুলেশ্যন গ্ৰুপ আছে যিবিলাকে তাৰ মাজত শিশু বিবাহৰ প্ৰাদুৰ্ভাৱ অতি বেছি, আৰু ল'ৰা ছোৱালীও ঠিক তেনেকৈ বেছি হয় খুব কম সময়ত। গতিকে বস্তুটো হ'ল যে এতিয়া পপুলেশ্যন নিয়ন্ত্ৰণতকৈ পপুলেশ্যন ৰেগুলেশ্যন, যে এপ্ৰপ্ৰিয়েটলি আমাক ক'ত কেনেকৈ লাগে। আৰু আগতে এইটো এটা নৰ্মছ আছিলে যে পপুলেশ্যন বাচ্চা দুটাই হ'ব লাগে, কিন্তু হয়তো এতিয়া যি দ্ৰুত হাৰত কমিছে, সেইটো হিচাপত হয়তো চৰকাৰে, মোৰ পাৰ্চনেলি মই এইটো ছাজেষ্ট কৰিম চৰকাৰক, দুটাৰ ঠাইত তিনিটালৈকো বঢ়াই দিব পাৰে। কিন্তু একদম সম্পূৰ্ণ আপাৰ লিমিট নৰখাকে সেইটো ৰখাটো ভুল কথা। এটা সম্পূৰ্ণ আপাৰ লিমিট লাগিবই। কাৰণ যদি আপুনি সম্পূৰ্ণ আপাৰ লিমিট নোহোৱাকৈ এনেই দি থয়, তেতিয়া কি হ'ব, যাৰ যি ইচ্ছা তেনেকৈ বাঢ়িব, আৰু কিছুমান এৰিয়াত, কিছুমান লোকেল লেভেলত ডেম'গ্ৰাফিক ইমবেলেঞ্চৰ সৃষ্টি হ'ব। হয়। কিন্তু এই প্ৰসংগটোতে মোৰ মনলৈ আহিছে যে যোৱা প্ৰায় 2-3টা বছৰ অসমত আমাৰ অসম চৰকাৰে কিন্তু জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে ভালেখিনি ব্যৱস্থা কৰিছে। তেওঁলোকে আপুনি হয় কোৱাৰ নিচিনাকে তেওঁলোক অসম চৰকাৰে কিন্তু দুটাতে লাগি আছে, যে দুটা সন্তানতকে বেছি হলে বিভিন্ন চৰকাৰী আঁচনি সা সুবিধা নাপাব, বা বিভিন্ন ধৰণৰ আঁচনি লৈছে। ইভেন আমাৰ হয় পঞ্চায়ত ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব নিদিব, তেনেকুৱা হেৰি কৰিছে। অৱশ্যে এটা বৰ উৎসাহজনক কথা যে তেওঁলোকে ইয়াৰ আওতাৰ বাহিৰলৈ আমাৰ জনজাতীয় লোক আৰু আমাৰ যিখিনি আদিবাসী লোক, তেওঁলোকক বাহিৰলৈ ৰাখিছে। কিন্তু আপুনি যিটো হিচাপত কৈছে যে এতিয়া আচলতে জনসংখ্যা কণ্ট্ৰলতকে ৰেগুলেশ্যনৰ কথা যিটো, সেইটোত আচলতে সেই হিচাপত অসম চৰকাৰেও এই কথাটো অলপ তেনেধৰণে বিবেচনা কৰিব লাগিব, নহয় জানো? হয়, কথাটো হ'ল কি, অসমত এতিয়া আমাৰ যিখিনি অসমীয়া মূলৰ মানুহ আছে, তেওঁলোকৰ জনসংখ্যা অতি দ্ৰুতগতিত কমিছে। আৰু সেইটো আপুনি যদি অসমীয়া মূলৰ গাঁওবিলাকত ভ্ৰমণ কৰে, আপুনি দেখিব যে ল'ৰা ছোৱালী অলমষ্ট গাঁওবিলাকত নায়েই।
আৰু তাৰ লগে লগে আউট মাইগ্ৰেশ্যনো হৈছে। তাৰ লগে লগে বহুত ফেমিলিত যিহেতু অসমত এক্সিডেণ্ট হৈ পেলাই ডেথ হোৱাৰ মানুহৰ সংখ্যা বেছি বা ড্ৰাগছ আদিবিলাকত, গতিকে বহুতবিলাক এতিয়া পৰিয়াল আছে। এখন গাঁৱত হয়তো 1/3 পপুলেশ্যন, মষ্ট অফ দ্য অসমীয়া ভিলেজ যিবিলাক আছে তেওঁলোকৰ হয়তো 1/3 পপুলেশ্যনৰ এতিয়া উত্তৰাধিকাৰী নাই। এইটো প্ৰজন্মৰ পিছত মানে এতিয়া যিসকল 70 আৰু 75 60 বছৰ আছে, সেই প্ৰজন্মৰ পিছত সেই কিছুমান ঘৰত ইন ফিউচাৰ থাকিবলৈ মানুহ নাইকিয়া আছে। তেনেকুৱা আপুনি দেখিব। এটা হ'ল ল'ৰা ছোৱালী খুব কম আৰু এটা বা দুটা, আৰু ছেকেণ্ডটো হ'ল যিসকল আছে তেওঁলোকৰ আউট অফ আছাম মাইগ্ৰেশ্যন। গতিকে অসমীয়া মানুহৰ যিটো পপুলেশ্যনৰ সংখ্যা, এইটো বহুত ডাঙৰ, বহুত বেছি উদ্বেগৰ বিষয় হৈছে। কাৰণ যেনেকৈ ক'লোঁ যে বহুত লেট মেৰেজ কৰে অসমীয়া মানুহে, বিশেষকৈ চৰকাৰী চাকৰিৰ পিছত ঘূৰি আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে বহুত দেৰিকৈ বিয়া পাতে। সেইটো কিন্তু ভাৰতবৰ্ষৰ অন্য জেগাত সহজতে দেখা নাযায়। ভাৰতবৰ্ষৰ অন্য জেগাত চৰকাৰী চাকৰি কৰিলেও নকৰিলেও এটা নিৰ্দিষ্ট বয়সত তেওঁলোকে বিয়া হয়। গতিকে সেইটো কিন্তু আমাৰ অসমীয়া মূলৰ মানুহৰ মাজত বহুত বেছি প্ৰাদুৰ্ভাৱ যে মই এতিয়াও চৰকাৰী চাকৰি এটা পোৱা নাই, মোৰ এতিয়াও প্ৰপাৰ ইনকাম হোৱা নাই, গতিকে মই 35-40 বছৰ বয়সলৈকে বিয়া নপতাকৈ থাকিম। গতিকে ইয়াৰ ফলত কি হৈছে, এটা জেনেৰেশ্যনৰ আগতে যেনেকে এখন ঘৰ মানুহে দুনুহে ভৰি আছিলে, নাতি পুতি ননদ শাহু চববিলাক, এতিয়া কিন্তু আপুনি নাপায়, এইটো খুব ৰেয়াৰ। গতিকে এতিয়া আপুনি সেইটো একেবাৰে নাপাব। এইটো একদমেই ডাঙৰ কথা হৈছে। আৰু সেইটো হয় যদি তাৰ লগে লগে জনসংখ্যা কমি যোৱাৰ লগে লগে অৰ্থনৈতিক এক্টিভিটিজ বিলাকো কমি কমি গৈ আছে। আৰু তাৰ লগে লগে আমাৰ যিটো জিঅ'গ্ৰাফিকেল স্পেচ, সেইটো শ্ৰিংকিং, মানে সংকুচিত হৈ হৈ গৈ আছে। গতিকে আমাৰ এইটো বিষয়ত আমাৰ যিসকল অসমীয়া সমাজে খুব গভীৰভাৱে ভাবা আৰম্ভ কৰিব লাগিব। নহ'লে আগন্তুক দিনত আমি হয়তো যেতিয়া বুঢ়া বয়স হ'বলৈ যাম, তেতিয়া আমি এই এজিং যিটো ইছ্যু, যে ডেকা হয় মানুহ নাইকিয়া আৰু আছে যদিও আমাৰ নিজৰ অসমীয়া মূলৰ মানুহ নহয়, বিদেশী মূলৰ মানুহে আছে, এই সমস্যাটো আমি খুব বেছিকৈ দেখা পাম। হয়। হয়, আপুনি এই যিখিনি কথা ক'লে এইখিনি সঁচাকে আচলতে আমাৰ অসমৰ বুদ্ধিজীৱী সমাজে, আমাৰ আচলতে সমাজ বিজ্ঞানীসকলে খুব মন কৰা উচিত। লগে লগে ইয়াত ৰাজনৈতিক নেতাসকলৰ দায়িত্ব থাকিব। মই ইয়াৰ লগতে আপোনাক সামৰণি প্ৰশ্ন এটা সুধিব খুজিছো। মই ইয়াত এই প্ৰশ্নটোতো আধাৰ হিচাপে NFHS-ৰে কৰি লৈছো, যে আমাৰ NFHS-ৰ যিটো ডাটা, এই ডাটা অনুসৰি অসমত এতিয়া 14 বছৰ বয়সলৈকে যিখিনি আমাৰ শিশু আৰু কিশোৰ, তেওঁলোকৰ সংখ্যা হৈছে 24%। আৰু তাতকে 15 বছৰৰ ওপৰৰ যিখিনি মানুহ, সেইখিনিৰ শতাংশটো হৈছে 76%। এই তথ্যটো ভিত্তি কৰিয়ে যে এতিয়া এনেকুৱা হ'বলৈ গৈ আছে নেকি, যে আমাৰ অসম বা অভাৰঅল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যে আমাৰ দেশখন বা আমাৰ অসমখন লাহে লাহে একোখন বৃদ্ধ লোকৰ ৰাজ্য বা দেশত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে নেকি? ধৰি লওক যিদৰে জাপান বা তেনেকুৱা অন্য কিছুমান দেশ আছে য'ত বয়সীয়া লোকৰ সংখ্যাই বেছি। আপুনি দীৰ্ঘদিন সেইটো ধৰি এই গোটেই হয়। বিষয়টো আপুনি বিশ্লেষণ কৰি আছে। আমি এতিয়া অলপ দিন হয়, আমি এতিয়া অলপ দিন অপেক্ষা কৰিব লাগিব। চেন্সাছ 2027 আহিছে। জনসংখ্যাৰ গাঁথনিৰ কাৰণে NFHS ছাৰ্ভেতকৈ জনসংখ্যা চেন্সাছ বেছি নিৰ্ভৰযোগ্য তথ্য। গতিকে সেইটো ক'ব বিচাৰিছোঁ। আৰু এতিয়া যিটো দেখা গৈছে, আমাৰ অসমীয়া মানুহৰ মূলৰ ক্ষেত্ৰত বিশেষকৈ কৈছোঁ, আপুনি যদি অসমৰ বিভিন্ন জনসংখ্যা ভালকৈ চায়, দুটা মূলৰ মানুহ, এটা হ'ল যে আমাৰ চাহ বাগিচাৰ যিখিনি মানুহ আছে, আৰু এটা হ'ল বাংলাদেশী মূলৰ যিসকল মুছলমান লোক আছে, এওঁলোকৰ জনসংখ্যাটো কিন্তু এতিয়াও বহুত য়াং, তেওঁলোকৰ ল'ৰা ছোৱালী বহুত আছে এতিয়াও। কিন্তু আপুনি ডাটাত চালেও পাব, আৰু আপুনি ট্ৰেভেল কৰিলেও পাব, ফিল্ড ৱৰ্ক কৰিলেও পাব। কিন্তু মই যেনেকৈ কৈছোঁ, আমাৰ যিখিনি জেনেৰেল ট্ৰাইবেল পপুলেশ্যনৰ হওক বা SC পপুলেশ্যনৰ হওক বা OBC পপুলেশ্যনৰ হওক বা জেনেৰেল পপুলেশ্যন কাষ্ট পপুলেশ্যনৰ হওক,
আমাৰ এইখিনি অসমীয়া মূলৰ যিখিনি মানুহ, এইখিনি জনসংখ্যাৰ সংখ্যাটো খুব দ্ৰুতগতিত হ্ৰাস পাই আছে। গতিকে এই পপুলেশ্যনখিনি যে এজিঙৰ সন্মুখীন হ'ব, এইটো একদম নিৰ্ঘাত। আৰু তাৰ কাৰণে আমি যদি বিচাৰোঁ আমাৰ 50 বছৰ পিছত কি হয়, এতিয়াই আমি চেষ্টা কৰিব লাগিব। আৰু যদি আমি মানে পজিটিভ প্ৰগ্ৰেছ ষ্টেপ লওঁ, তেতিয়াহ'লে এইটো ইউটাৰ্ণ হোৱাটো সম্ভৱ হ'ব পাৰে। কিন্তু কিমান আমি সচেতন হওঁ আৰু তাৰ লগে লগে কিমান আমি একশ্যন লওঁ। অকল সচেতন নহ'লে নহ'ব, আমি একশ্যনো ল'ব লাগিব। উপযুক্ত বয়সত বিয়া কৰোৱা, তাৰপিছতে পৰিয়াল পৰিয়াল গঠন কৰা, এইবিলাক বস্তুত যদি আমি এতিয়াৰ পৰা গুৰুত্ব দিওঁ, তেতিয়া হয়তো ইউটাৰ্ণ আহিব পাৰে। কিন্তু যেনেকৈ এতিয়া যিটো কাৰেণ্ট ট্ৰেণ্ড চলি আহিছে, এটা হ'ল লেট মেৰেজ, এটা হ'ল আপোনাৰ ভেৰি হাই প্ৰিভেলেঞ্চ অফ স্মকিং, এলকহল, ভেৰি প'ৰ লাইফষ্টাইল, সেইবিলাকেও মানুহক খুব সোনকালে বুঢ়া কৰি দিয়ে, মৃত্যুৰ হাৰ বঢ়াই দিয়ে, আৰু ডেকা ডেকা ল'ৰা ছোৱালীবিলাক অকামিলা কৰি দিয়ে। গতিকে এই ড্ৰাগছৰ প্ৰাদুৰ্ভাৱ বহুত বাঢ়ি গৈছে অসমৰ চুকে কোণে, গাঁৱে ভূঞে। গতিকে এইবিলাক চিটুৱেশ্যন চলি থাকিলে কিন্তু আমাৰ ভৱিষ্যতটো অলপ চিন্তিত, যথেষ্ট চিন্তিত। গতিকে আমি দুটা ল'ৰা ছোৱালী বা ল'ৰা ছোৱালী হোৱাটো আনকি ইম্পৰ্টেণ্ট নহয় বুলি ভাবিবলৈ আৰম্ভ কৰিছোঁ। কিন্তু এইটো এটা শুভ লক্ষণ নহয়, কাৰণ ল'ৰা ছোৱালীটো অকল আমাৰ এস্পাইৰেশ্যনৰ কাৰণে নহয়। ল'ৰা ছোৱালী হ'ল আমাৰ লিনেজ, আমাৰ ভৱিষ্যত বংশধৰ। আমি যিবিলাক বস্তু লৈ বহুত গৌৰৱ কৰোঁ, অসমীয়া ভাষা, অসমীয়া ভাওনা, অসমীয়া গীত মাত, বা আপোনাৰ গামোচা, এই সকলোবিলাক তেতিয়াহে জীয়াই থাকিব যেতিয়া আমাৰ মানুহ থাকিব। যদি আমাৰ মানুহৰ সংখ্যাই কমি যায়, কোনে সেইখিনি আঁতৰাই দিব? এতিয়া অসমত আমাৰ গাঁৱতে মই দেখিছোঁ 1/3 অফ দ্য ভিলেজ আপোনাৰ ঘৰ একদম খালী, ঘৰ বাৰী খালী হৈ পৰি আছে। গতিকে এসময়ত যিটো আজিৰ পৰা 30 বছৰৰ আগতে সেইখন ঘৰ মানুহে দুনুহে গিজগিজাই আছিলে, খেতি বাতি কৰিছিলে, উৎসৱ পাৰ্বণ ফূৰ্তি ফাৰ্তা কৰি আছে। গতিকে এইটো হাৰত যদি কমি যায়, তেতিয়াহ'লে আমাৰ উৎসৱ পাৰ্বণ হ'লেও কোনে কৰিব? গতিকে এইটো এটা খুব চিন্তনীয় বিষয়, আৰু এই বিষয়ত কাম কৰাটো উচিত সকলোৱে। ধন্যবাদ। ধন্যবাদ ডক্টৰ শইকীয়া, আপুনি আমাক এই সময়খিনি দিলে, আৰু মই ভাবোঁ যে এইটো এটা বিস্তৃত বিষয়। আমি কেতিয়াবা সময় সুবিধা উলিয়াই আকৌ অকণ বহলকৈ আলোচনা কৰিবলৈ আশা কৰিলোঁ। আপোনাক ধন্যবাদ জনাইছোঁ।